ও মানস সারক বেশি কব নালগে কিন্তু অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে আমি প্ৰত্যেকটা নিয়ম মানি ইয়াত পৰীক্ষা আয়োজন কৰিবলৈ লৈছোঁ আৰু এই ক্ষেত্ৰত আমাক স্থানীয় ৰাইজে সহায় কৰিছে নিয়মবিলাক পালন কৰাত ৰাইজ আহিছে গেটত এইখিনি সহায় কৰি দিছে গতিকে সুকলমে হৈ যাব বুলি মই আশা কৰিছোঁ যথেষ্ট সংখ্যক অভিভাৱকৰ ইয়াত ভিতৰত অভিভাৱক নাই কিন্তু আজি প্ৰথম দিন হিচাপে সকলোৰে এটা উৎকণ্ঠা ল'ৰাজন বা ছোৱালীজনী কেনেকৈ প্ৰৱেশ কৰিব ক'ত কৰিব ইত্যাদি উৎকণ্ঠাৰ বাবে তেওঁলোকে ভিৰ কৰিছে কিন্তু ভিতৰত এটা সুব্যৱস্থা আছে কোনো অসুবিধা নহয় খুবেই ভাল অনুভৱ মানুহখিনি ইমানখিনি মানুহ আহিছে যে গাৰ্জেনবিলাক কিন্তু ইয়াত সোমাব দিয়া নহয় এইটো নিয়ম এটা আৰু গাৰ্জেনবিলাকক আজি শেষ হোৱাৰ বাবে মানুহখিনি উপস্থিত হৈ সেইবোৰৰ কাৰণে এটা ভাল হেৰি হৈছে এইটো খুব সুন্দৰকৈ পৰীক্ষাটো অনুষ্ঠিত হৈ যাব তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে সহযোগ কৰক পৰীক্ষাটোত এইখিনি আমি কামনা কৰিছোঁ।